ৰাইজসকল চাওক, এইটো অৱস্থা হৈছে ঘূনাসুঁতি নাহৰণি। ইয়াত এই পৰিণামটো হোৱাৰ মূল কাৰণ হৈছে ভঙা মথাউৰি নিৰ্মাণ নকৰাৰ কাৰণে। ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি বহুত হ'ল। ভঙা মথাউৰি পৰমানন্দ চাঙিয়া ডাঙৰীয়া আহি ফিটাও কাটি গ'ল, তথাপিতো নিৰ্মাণ নকৰিলে। নিৰ্মাণ নকৰাৰ বাবে এয়া ঘূনাসুঁতি নাহৰণিৰ অৱস্থা। ইয়াত নাই গৰু গাইৰ পৰা ধৰি ছাগলী তাগলীৰ পৰা একো থ'বলৈ জেগাই নাই। চাওক, এখন নদীটো সিমান সোঁত বৈ নাযায়। ইয়াত যেনেকুৱা সোঁত বৈ আছে, এই সোঁতত আৰু অলপ যদি পানী বাঢ়ে নহয়, চব ঘৰ বাৰী উটি যাব। এই মাথাউৰিটো যদি ভঙা মাথাউৰি যদি এইবাৰ যদি নিৰ্মাণ কৰাহেঁতেন বা যোৱাবাৰে নিৰ্মাণ কৰাহেঁতেন, তেতিয়া এই পৰিস্থিতি নহ'লহেঁতেন। ইলেকশ্যনৰ আগত সকলোৱে ইয়াত প্ৰতিশ্ৰুতি দি থৈ যায়, মুঠতে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি, সেইটো কামত একোৱেই নকৰে। চাওক কেনেকুৱা হৈ আছে, এখন নদীটো এনেকুৱা সোঁত বৈ নাযায়। এইয়া চাওঁতে চাওঁতে জেওৰা ভাঙি দিছে, ইমানেই সোঁত। ইয়াত মানুহবিলাকে এতিয়া নিজৰ খোৱা বোৱাৰ অৱস্থাৰ পৰা ধৰি পানী খাবলৈকে নাই এতিয়া। আকৌ এই দেখিছেনে, ইয়াৰ ওপৰত বোলে মাটি নোতোলাকৈ বোলে পকা ৰাস্তা বনাই বোলে। সেইদিনা কৰোঁতে মাটি তুলিব লাগিব বুলি কওঁতে ইয়াত বোলে মাটি তোলা নহয়, পকা ৰাস্তা বনাম বুলি কৈছে। পকা ৰাস্তা ইয়াৰ ওপৰত জানো বনালে ৰ'ব জানো? আপোনালোকে সকলোৱে কওকচোন, ইয়াত যদি পকা ৰাস্তা বনায় মাটি নোতোলাকৈ ৰাস্তাত, পকা ৰাস্তা ইয়াত থাকিব নি? মাথাউৰিটো আজি 4-5 বছৰমানেই হ'ল ভঙা। প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি থৈ যায়। MEC ফালৰ পৰা বহুত মানুহ আহে, পৰমানন্দ চাঙিয়াও নিজে ফিটা কাটি থৈ গৈছে, কিন্তু একো কামেই নকৰিলে। কাম নকৰাৰ বাবদ এনেকুৱা হৈছে। যদি কাম কৰাহেঁতেন, মাথাউৰিটো যদি বান্ধি দিয়াহেঁতেন, হয়তো এইখন গাঁও এনেকুৱা দুৰ্ভোগ ভুগিবলগীয়া নহ'লহেঁতেন। এইখন নাহৰণি মিচিং গাঁৱৰ অৱস্থা চাওক, গোটেই গাঁও ঘৰ বাৰী চব ডুবি গৈছে। পানী চাওক সোঁত কেনেকুৱা হৈ আছে। এতিয়াও সময় আছে। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু পৰমানন্দ চাঙিয়াই আমাৰ মিচিঙৰ যেতিয়া মুৰব্বী বুলি ভাবোঁ সকলোৱে, সেইমতে কামটো কৰি দিয়ক। আমাৰ মাথাউৰিটো, ভঙা মাথাউৰিটো, আমাৰ চিঙা মাথাউৰিটো, আমাৰ কামটো এবাৰ কৰি দিব লাগে, ফিল আপ কৰি দিব লাগে বুলি আমাৰ ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ।